কৃষ্ণ শংকৰ গুৰু সমস্ত বৈষ্ণৱ বৃন্দলৈ মোৰ সেৱা জনাই ইংৰাজী নতুন বছৰৰ আগমনৰ হেতু আপোনালোকৰ মই শুভেচ্ছা জ্ঞাপন কৰিম। সেই সাধু সমস্ত বহুদিনেই হ'ল বিৰতি আপোনালোকৰ ওচৰলৈ ঘোষামৃত পাঠ আৰু ব্যাখ্যা অনুষ্ঠানৰ পৰা অব্যাহত থাকে। সমাজৰ বিভিন্ন কৰ্মৰ লগত জড়িত থাকি প্ৰায় দুমাহেই আপোনালোকৰ ওচৰৰ পৰা আমি আঁতৰি থাকোঁ। তাৰ কাৰণে ক্ষমা প্ৰাৰ্থী। যে সাধু সমস্ত আজি আমি একাধিক্ৰমে নামঘোষা পুথিভাগী পাঠ আৰু ব্যাখ্যা অনুষ্ঠানৰ খণ্ড নম্বৰ 162 আহি উপনীত হৈছোঁ। এই 162 নম্বৰ আজি আমি আপোনালোকৰ আগত তিনিভাগী ঘোষা পাঠ আৰু ব্যাখ্যা কৰিবলৈ আগবাঢ়িছোঁ। সেয়াই হৈছে 507, 508 নম্বৰ আৰু 509 নম্বৰ। আহকচোন এই ঘোষা শ্ৰী শ্ৰী মাধৱ গুৰু জনাই মনুষ্যলৈ কি বাৰ্তা প্ৰেৰণ কৰিছে। ঘোষালৈ আমি আগবঢ়াৰ আগতে আমি আপোনালোকৰ ওচৰত এটি অনুৰোধ জনাইছোঁ। যিসকল আমাৰ এই MBH ক্ৰিয়েশ্যনৰ প্ৰথম দৰ্শক ৰূপে আহিছে তেওঁলোকৰ প্ৰতি মোৰ নিবেদন, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। যিসকলে ফেচবুকত চাই আছে তেওঁলোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চোৱাৰ অন্তত লাইক আৰু কমেণ্ট, লগতে আপোনাৰ দৰে শত সহস্ৰ আপোনাৰ বন্ধু আত্মীয় সমস্তই এই ভাগৱত তত্ত্ব লাভৰ হেতু ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব। তেন্তে আমি আহোঁ কেমনে জানিবা হৰি নামৰ মহিমা ব্ৰহ্মাহৰ অনন্তেন পান্ত যাৰ সীমা ব্ৰহ্মাহৰ অনন্তেন পান্ত যাৰ সীমা হৰি নামৰ অনন্ত মহিমা কোনে জানিব। ব্ৰহ্মাহৰ অনন্তে যাৰ সীমা নাপায় তেনে হৰি নামৰ ব্যাখ্যা মনুষ্য কৰাটো অসম্ভৱেই নহয়, পৰম কঠিন। ব্ৰহ্মাহৰ অনন্ত পুৰুষ তিনিও ঈশ্বৰৰ অভিন্ন। সৃষ্টিকৰ ব্ৰহ্মা, সংহাৰ কৰ্তা মহাদেৱ আৰু যি সৰ্বপুৰুষ অনন্ত। এই অনন্তৰ কোলাত সদায় নাৰায়ণে বিশ্ৰাম কৰি আছে। ঈশ্বৰ কৃষ্ণৰ নামৰ মহিমা অন্যজনে পোৱা দূৰৰ কথা, এই তিনিজন পুৰুষেও আদি অন্ত পোৱা।
এই অনন্ত মহিমাযুক্ত ভগৱন্তক তেওঁৰ নামেৰে সন্তুষ্ট কৰাৰ বাহিৰে কোনো তত্ত্বগ্ৰাহীয়ে তত্ত্ব অন্বেষণ কৰি তাৰ পাৰ নাপায়। এতেকে কোনো তত্ত্ব দৰ্শনৰ বাবে অনুধাৱন নকৰি কেৱল মাত্ৰ তেওঁৰ নাম কীৰ্তন কৰি থাকিলে কৃপালু হৰি তুষ্ট। মুখে বোলা ৰাম কৃষ্ণ, হৃদয়ে ধৰা এবেশে মুক্তি পাইবা কহিলো মুখে বোলা ৰাম কৃষ্ণ, হৃদয়ে ধৰা এবেশে মুক্তি পাইবা রাম তেবেশে মুক্তি পাইবা কহিলো আমি এতিয়া ঘোষা নম্বৰ 508 আগবাঢ়িছো। হৰি গুণ জপ ভকতি উত্তম, যাৰ ধনী শুনি কাম যাৰ ধনী শুনি কামে কলিকাৰ জম। কৃষ্ণ হৰি কৃষ্ণ হৰিগুণ নাম জপ কীৰ্তনে উত্তম ভকতি, যাৰ ধনী গুণী কলি কাল জম ভয়তে পৰায়। এই ঘোৰ কলিকালত হৰিগুণ নাম জপ কীৰ্তনে উত্তম ভকতি। হৰি নামে হৰি নামে হৰি নামে গতি, হরি নামে গতি, হরি নামে ভকতৰ কেৱলে ভকতি, হরি নামে ভকতৰ কেৱল ভকতি। এই হৰি নামৰ ধ্বনি উচ্চাৰি ধৰে কলিকাৰ আৰু জম ভয় থৰ কৰি মহাপাপীসকলেও একমাত্ৰ হৰি কীৰ্তন কৰি কাল কলি জমৰ প্ৰভাৱ মুক্ত হৈ পৰম পদ লাভ কৰিব পাৰে। কলিৰ মনমতী মনুষ্যসকলক কলি কাল জমৰ হাতৰ পৰা নিস্তাৰ পাবৰ বাবে একমাত্ৰ হৰি নাম কীৰ্তনত আশ্ৰয় কৰিবলৈকে গুৰুজনাই উপদেশ দান কৰিছে। সমস্যা আমি ঘোষা নম্বৰ 509 আগবাঢ়িছো। হৰি নামে যত পাপ সংহাৰিতে পাৰে, ততে কপাত কি পাপ
কপাটো কি পাপ কৰিতে নোপাৰে। হৰি নামে যিমান পাপ সংহাৰ কৰিব পাৰে পাতকে সিমান পাপ সংঘটিত কৰিব নোৱাৰে। পাপ শুকান বনৰ দৰে, হৰিনাম মহা অগ্নি সম। এটি অগ্নিস্ফুলিংগই যেনেকৈ নিমিষতে প্ৰকাণ্ড শুকান বননি এখন পুৰি ছাৰখাৰ কৰে, সেইদৰে পাপীৰ হৃদয়ত পুঞ্জীভূত হৈ থকা দম দম পাপ ৰাখি একাষাৰ নাম উচ্চাৰণ কৰিলেই নিমিষতে ভস্মীভূত হৈ যায়। এই নামৰ মহামহিমা পাতকীয়ে যিমান পাপ কৰিলেও এক নামেই, যিহেতুকে সকলো পাপ নিমিষতে ছাৰখাৰ কৰে, সেইকাৰণে নামে সংহাৰ কৰিব পৰিমাণে পাতকে পাপ সংঘটিত কৰিব নোৱাৰে। অৰ্থাৎ নামৰ পাপ সংহাৰক শক্তি অনন্ত। নামে কেৱল পাপ সংহাৰ কৰাই নহয়, পাতকীৰ অন্তৰত সুপ্ত হৈ থকা পাপৰ বাসনাকো ক্ষয় কৰে। শেষত এই পাপীয়ে পুনৰ পাপ কাৰ্যলৈ ইচ্ছা নকৰা হয়। কীৰ্তনত গুৰুজনাই কৈছে, পাপৰ আলু ধাৰয় নামে আকতো চকৰি মৰৈ কোটি কামে। নামৰ এই মহামহিমা স্মৰণ কৰি গুৰুজনাই কৈছে যে এক হৰি নামে যিমান পাপ সংহাৰ কৰিব পাৰে পাতকে সিমান পাপ সংঘটিত কৰিবই নোৱাৰে। কীৰ্তনত অন্য স্থানত শ্ৰীমন্ত শংকৰ গুৰুজনাই কৈছে, ইটো হৰি নামে লোকৰ যতেক পাতক নিজা নকৰে। ততেক পাতক লবন্ধে কৰিবে নোৱাৰো পাতকী নৰে। আজিলৈ এই খণ্ডটি ইয়াতে সামৰিছোঁ। আমি পুনৰ আপোনালোকক লগ পাম আন এটি খণ্ডত। আপোনালোকে চাই থাকিব আমাৰ অনুষ্ঠান। যদি কাৰোবাৰ কিবা তথ্য জানিব ইচ্ছা আছে তেন্তে আমি স্ক্ৰীণত আমাৰ নম্বৰ দিছোঁ, সেই নম্বৰত ফোন কৰিলে আমি নিশ্চয় জনাবলৈ চেষ্টা কৰিম। কিন্তু মনত ৰাখিব, যিখিনি ফোনৰ দ্বাৰা আমি